নমস্কাৰ। নামনি অসমৰ কথিতত ৰূপ দিয়া এটি কবিতা তানাশাল। কবি অনুভৱী মদন। পাঠ কৰিছো জোনালী ডেকাই। নেওথনিত দেও উঠছি, মাক ৰাজালৰ প্ৰস্তুতি চলিব। উঘাবোৰে বৰকৈ নাচিছি মাইৰ হাতৰ পৰশত। ভাল দিন বাৰ চাই পহিলা বহাগত বিহান নহলবা পিতিৰ চেলেং। আজি যি হালত উঠবো খদ্ধৰ কৰবাই লাগব। মাছেৰা কৰবাতো নৰি হালৰ কাপোৰ। মাকুৰ শব্দত পিতিৰ হাঁহি, নতুনকৈ ডেকা হোৱাৰ বাসনা জাগে পিতিৰ। পিতিৰ মাতত মাকো পৰে, নাচনি জৰিত জোত লাগে জীৱনৰ অংকত। পিতি চাচিদে ফুলচেৰিৰ অংক, হিচাপৰ নিপুণত সপোন দিঠক হয়। কালি দুমহী, আজিয়ে কাটবা লাগব হালৰ কাপোৰ। পিতিৰ হাঁহি মুখ, থমকি ৰোৱা জীৱনৰ গতিৰোধক। জীৱনটো এখন তানাশাল, জটিলৰ পাই জটিল। জীৱনটো এখন তানাশাল, জটিলৰ পাই জটিল। ধন্যবাদ।